নমস্কাৰ বন্ধু বান্ধৱীসকল 17 ছেপ্টেম্বৰ তাৰিখে সোমাই যাব ৩৫ লাখ মহিলাৰ একাউণ্টত টকা মাত্ৰ এক সপ্তাহ বাকী আছে যে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা ঘৰতে বহি অৰুণোদয় আঁচনি কেনেকৈ ভৰাব নাম আপোনালোকে জানি লওক আগতে আপোনালোকে পাইছিলে নেকি অৰুণোদয় হঠাৎকৈ আপোনালোকৰ একাউণ্টত কি টকাটো সোমোৱা বন্ধ হৈ গৈছে নেকি অৰুণোদয় তালিকাৰ পৰা আপোনালোকৰ নামটো কৰ্তন হৈছে নেকি তালিকাৰ পৰা কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই পাব অৰুণোদয় আঁচনি ডিচি অফিচলৈ নোযোৱাকৈ লাভ কৰিব টকা আৰু ইয়াৰ বাবে প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ SRLMত পঠিয়াই দিয়ক প্ৰমাণপত্ৰ আৰু ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি ইয়াৰ বাবে যাব নালাগিব কোনো ডিচি অফিচলৈ পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনি 1250 টকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব গেছ যদি কিনে তেতিয়াহ'লে লাভ কৰিব 250 টকা মানে আপোনালোকে 1500 টকা লাভ কৰিব পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব লাগিব আপোনালোকৰ প্ৰপত্ৰ আৰু অসমত নতুনকৈ ৩৫ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি 17 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব এই 1500 টকা মানে গেছৰ বাবে 250 টকা আৰু অৰুণোদয় আঁচনিৰ 1250 টকা ৩৫ লাখ মহিলাই লাভ কৰিব তো আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰতিবেদনখিনি শুনি ল'লে আপোনালোকে গোটেইখিনি কথা গম পাব মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম হ'ব এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গেছ কিনিলে আৰু 250 টকা পাব আজি আহি মনটো ভাল লাগিলে না ইয়াত আহি কিবা এটা লাভ হৈছে না নাই যি কেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰো মনত শান্তি হৈছে না নাই এতিয়া হৈছে তাৰ মানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই স্কুটি পালেই আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই আগতে স্কুটি পালে তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব SRLMত ডিচি তাত নগলে হ'ব আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম কাকো আপোনালোকে ক'ব নালাগে মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক